Hello everyone, I am Rupal Sharma. Welcome to Smart S Foundation. তো লাষ্ট উইকৰ যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিলে তো সেইখিনি কাৰেণ্ট এফেয়াৰ্ছ মই আজি লৈ আনিছোঁ ঠিক আছে তো ইয়াত মই বেছি টপিক লোৱা নাই আজি তিনিটা টপিক লৈছোঁ বাট গোটেইকেইটাৰে মই ভালকৈ ডিছকাশ্যন কৰিম ঠিক আছে মই অলৰেডি কৈছোঁ যে মোৰ যিটো মটিভ হয় ব্ৰেকিং নিউজ দিয়া নহয় তো 14 ফেব্ৰুৱাৰীৰ নিউজ হয় এই দুটা বাট আমি আজি ভালকৈ চাম এক্সাম পইণ্ট অফ ভিউ আমাৰ কাৰণে কি আহিব পাৰে স্পেচিয়েলি প্ৰিলিমছৰ কাৰণে আৰু সবতকৈ মোষ্ট ইম্পৰ্টেণ্ট আমাৰ যিটো বাজেট যিটো বস্তু ডিছকাশ্যন হোৱা নাই বিকজ এইখনক কি বাজেট বুলি কৈছে ইংলিছত ক'লে কি বুলি ক'ব বা অসমীয়াতো ক'ব পাৰা ইণ্টেৰিম বাজেট এতিয়া হোৱাট ইজ ইণ্টেৰিম বাজেট আমি চাম ফুল বাজেট আৰু ইণ্টেৰিম বাজেটৰ মাজত পাৰ্থক্যটো কি টাইপছ অফ বাজেট আমি চাম কি বাজেট আছে জেণ্ডাৰ বাজেট আছে ঠিক আছে আউটকাম বাজেট আছে ঠিক আছে জিৰ' বেছ বাজেট আছে কি হয় আমি সেইসমূহ ধুনীয়াকৈ আমি এই ছেশ্যনটোত চাম তো তোমালোকে নোট বনাই ল'বা হ'ব কামখিনি সহজ হৈ থাকে তো ফাৰ্ষ্ট যদি আমি চাব যাওঁ ইয়াত এইটো আমি নিউজ চবেই পাইছোঁ মানে 1 ঘণ্টাৰ ৰাস্তা নৰ্থ গুৱাহাটীৰ পৰা যদি আমি মানে গুৱাহাটী চাউথ গুৱাহাটী বুলি বাৰু মই নকওঁ গুৱাহাটীৰ পৰা যদি নৰ্থ গুৱাহাটী যাওঁ আমিনগাঁও যদি যাওঁ ব্ৰহ্মপুত্ৰ যদি পাৰ হওঁ তেতিয়াহ'লে আগতে কিমান লাগিছিলে 1 ঘণ্টা এতিয়া কিমানত পাম আমি 7 মিনিটছ ঠিক আছে 6 to 7 মিনিটছ বুলি ধৰিছোঁ ধৰা কিছুমানে 3 মিনিটতো পাব পাৰে যদি 150ত যদি বাইক বা কাৰ চলাই দিয়ে হয় নাই ঠিক আছে তো এজ আ হোল কিমান ধৰিছে 7 মিনিট অ'কে তো কুমাৰ ভাস্কৰ বৰ্মা সেতু ভালকৈ চাম আমি কি হয় ভাস্কৰ বৰ্মাৰ ওপৰত আমি যিমানখিনি পাৰোঁ সৰু সুৰাকৈ অলপ ইনফৰ্মেশ্যন লৈ ল'ম অ'কে দিছ ইজ কুমাৰ ভাস্কৰ বৰ্মা সেতু ফটোছ আৰু মই আনা নাই তোমালোকে দেখিছে অলৰেডি ছ'চিয়েল মিডিয়াত তো ফেব্ৰুৱাৰী 14, 2026ত লঞ্চ কৰিছিলে লোকেশ্যন তোমাৰ কানেক্ট ভৰলুমুখ গুৱাহাটী উইথ নৰ্থ গুৱাহাটী লগতে সেই দিনটোত আৰু তিনিটা কি কৰিছে ইভেণ্ট ইনাগৰেট কৰিছে এটা হ'ল IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট শ্বিলঙত আছে গুৱাহাটীত হ'ব নৰ্থ ইষ্টত দুখন হ'ব ইণ্ডিয়ান ইনষ্টিটিউশ্যন অফ কি মেনেজমেণ্ট IIM 95 পাৰ্চেণ্টাইল লাগে কেটত IIM যদি চিট লাগে ঠিক আছে MBAৰ কাৰণে এইখন আধাৰশিলাখন ইষ্টাব্লিছ কৰিলে টেম্পৰাৰী কেম্পাছ ঠিক আছে নেক্সট তোমাৰ নেশ্যনেল ডাটা চেণ্টাৰ আমিনগাঁৱত ইষ্টাব্লিছ কৰিব ডাটাসমূহ থাকিব নৰ্থ ইষ্টৰ ষ্টেটছসমূহৰ ডাটাসমূহ থাকিব আৰু সেই ডাটাসমূহ ৰিচাৰ্চ কৰি পিনে গভৰ্ণমেণ্টে কাম কৰিব পাৰিব নৰ্থ ইষ্টৰ চব কি থাকিব ষ্টেটসমূহৰ ডাটা থাকিব ৰেকৰ্ড হৈ থাকিব তাত সেইটো ইনষ্টিটিউশ্যনত অ'কে নেক্সট 100 ইলেক্ট্ৰিক বাছেছ আণ্ডাৰ PM ই-বাছেছ সেৱা ঠিক আছে তো এইটো আমাৰ যিটো পলিউশ্যন মুক্ত যিটো কৰিব বিচাৰিছে ডিকাৰ্বনাইজ যিটো কৰিব বিচাৰিছে আমাৰ গুৱাহাটী চিটিখন তাৰ ওপৰত বেছ কৰি ঠিক আছে গ্ৰীণ বাছেছ যে অ'কে তো আমি বৰ্তমান ফ'কাছ কৰিম এই কুমাৰ ভাস্কৰ বৰ্মা ব্ৰিজখনৰ ওপৰত ঠিক আছে ইয়াত ধুনীয়াকৈ অসমীয়াত দিয়া আছে অ'কে তো ইয়াত যদি আমি চাব যাওঁ অলপমান টেকনিকেল বস্তু হয় তো সেইকাৰণে মই এইখন শ্লাইড প্ৰথমতে মই দেখাই আছোঁ তোমালোকক ঠিক আছে অসমীয়াত কিছুমান বস্তু অলপমান দিগদাৰ হৈ যায় এইখিনি ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে অ'কে যদি কুৱেশ্যন সোধে ইয়াৰ পৰা সুধিব পাৰে ছায়েন্স এণ্ড টেকন'লজিত নৰ্থ ইষ্ট ইণ্ডিয়াছ ফাৰ্ষ্ট এক্সট্ৰা ড'জ ব্ৰিজ আ হাইব্ৰিড অফ কেবল ষ্টেট এণ্ড গ্ৰিডাৰ কি কৈছে ডিজাইন অসমীয়াত যদি আমি চাব যাওঁ উত্তৰ পূব ভাৰতৰ প্ৰথমখন এক্সট্ৰা ড'জ দলং কেবল ষ্টেট আৰু গ্ৰাডাৰ ডিজাইন এক সংমিশ্ৰণ ঠিক আছে এই বস্তুটো আমি চাম এক্সট্ৰা ড'জ ব্ৰিজ কি হয় ঠিক আছে এক্সট্ৰা ড'জ ব্ৰিজ কি হয় আমি চাম ঠিক আছে এক্সট্ৰা ড'জ ব্ৰিজ কি হয় আমি চাম অ'কে যদি আমি চাব যাওঁ ইয়াত গ্ৰিডাৰ এণ্ড কেবল বহুত বেছি আমি চাইণ্টিফিক টাৰ্মত নাযাওঁ যিমানখিনি পাৰোঁ মই চাই দিম তোমালোকক ঠিক আছে এই ফেনখন নিদিবা বহুত চাউণ্ড ওলাব এইখন পাবা ইয়াত আহা
গ্ৰিডাৰ, ঠিক আছে। তো ব্ৰিজ দুই প্ৰকাৰৰ আছে, ঠিক আছে। ব্ৰিজ দুই প্ৰকাৰৰ হয়, এটা হ'ল গ্ৰিডাৰ, এটা হ'ল কেবল। গ্ৰিডাৰ বুলি ক'লে নৰ্মেলি, ঠিক আছে, আমাৰ যিখন চানমাৰী ব্ৰিজ আমি ধৰিব পাৰোঁ, চানমাৰী হওক, জোনালী হওক, যিবোৰ ব্ৰিজ ন, নৰ্মেল যিবোৰ ব্ৰিজ, য'ত মানে তোমাৰ ব্ৰিজৰ মেইন যিটো ৱেইট আছে, ৱেইট, ব্ৰিজখনক কোনে ৱেইট কৰি ৰাখিব, সেই ৱেইটটো ক'ত থাকিব, তলত, মানে পিলাৰ, মানে ব্ৰিজৰ ভৰি বুলি আমি ক'ম। চানমাৰী অভাৰব্ৰিজৰ তলত দেখিছা নাই, ডাঙৰ ডাঙৰ পিলাৰ আছে নাই, তো পিলাৰে মেইন ব্ৰিজখন ধৰি ৰাখে, ৱেইটটো। ৰেকৰ্ডিং হৈ আছে, যদি বহুত বেছি ক্ৰছ কুৱেশ্যন থাকে লিখি থবা, আফটাৰ ৰেকৰ্ডিং আমি ডিছকাছ কৰিম, ঠিক আছে। যদি ক্ৰছ কুৱেশ্যন মাইণ্ডত যদি আহে, অ'কে, যিহেতু ইউটিউবত গৈ আছে বস্তুটো, তো লিখি থৈ দিবা মাইণ্ডত, নহ'লে ছেশ্যনটো বহুত দীঘলীয়া হৈ যাব। তো চানমাৰী যিখন ব্ৰিজ আছে সেইখন হ'ল গ্ৰিডাৰ, মানে ব্ৰিজখনক কোনে ধৰি ৰাখিছে, ভৰিয়ে বা পিলাৰটো। কিছুমান ব্ৰিজ আছে যাক আমি কি বুলি ক'ম, কেবল, কেবল ব্ৰিজ, মানে ব্ৰিজৰ মেইন যিটো ৱেইট ন, ৱেইটটো কোনে উঠাব, কেবলবিলাকে উঠায়, কেবলবিলাকে উঠাব, ঠিক আছে। যেনেকৈ তোমাৰ হুগলী ৰিভাৰত আছে বিদ্যাসাগৰ ব্ৰিজ, বিদ্যাসাগৰ ব্ৰিজ, এইটো আৰু কেবল, দেখিছানে, ৱেইটটো ইহঁতে উঠায়, মানে পিলাৰৰ ইমান ইম্পৰ্টেঞ্চ নাই তাত, অ'কে। তো ইয়াক ক'ব কেবল। আৰু গ্ৰিডাৰ হ'লে আমি যিবোৰ ব্ৰিজ আমি নৰ্মেলি দেখি পাওঁ, নৰ্মেল ব্ৰিজ আৰু তলত খুঁটাসমূহ থাকিব। এতিয়া আমাৰ ইয়াত কি কৈছে, এক্সট্ৰা ড'জ বুলি কৈছে, এক্সট্ৰা ড'জ, এক্সট্ৰা ড'জ, কোনখন এক্সট্ৰা ড'জ, এক্সট্ৰা ড'জ কোনখন হয়, কুমাৰ ভাস্কৰ বৰ্মা যিখন ব্ৰিজ, সেইখন কি কৈছে, এক্সট্ৰা ড'জ ব্ৰিজ। তাৰ ওপৰত সুধিব পাৰে, এক্সট্ৰা ড'জ ব্ৰিজ মানে মিক্সাৰ অফ গ্ৰিণ্ডাৰ এণ্ড মিক্সাৰ অফ কি, কেবল, সেইকাৰণে হাইব্ৰিড বুলি কৈছে, হাইব্ৰিড, মানে দুয়োটাও আছে, গ্ৰিডাৰো আছে, লগতে কি আছে, কেবলো আছে, আছেনে নাই চোৱা, গ্ৰিডাৰো আছে, তলত দেখিছা খুঁটা, লগতে কি আছে, কেবল। আৰু লগতে এক্সট্ৰা ড'জ হ'লে যিহেতু দুটাৰ মিক্স হয়, তো কি হয়, ব্ৰিজখনত তোমাৰ গেপটো বেছি পায়, মানে বহুত বেছি খুঁটা পুতিব নালাগে। কেবলটো যে আছে ন, ব্ৰিজৰ আধা ৱেইট কোনে লৈ আছে, কেবলে লৈ আছে, তো বহুত বেছি কি পুতিব নালাগে, খুঁটা পুতিব নালাগে, কষ্টটো কমি যাব, প্লাছ তলেৰে জাহাজো অহা যোৱা কৰিব পাৰিব। সেইকাৰণে এক্সট্ৰা ড'জ কি বনাইছে, ব্ৰিজ বনাইছে আমাৰ কোনখন, কুমাৰ ভাস্কৰ বৰ্মা। এক্সট্ৰা ড'জ হ'লে কেবল আৰু গ্ৰিডাৰ মিক্স কৰি, গ্ৰিডাৰ হ'লে ব্ৰিজৰ যিবোৰ ভৰি আছে ন, পিলাৰ, সিহঁতে ব্ৰিজখন ৰখাই থৈ দিয়ে, আৰু কেবল হ'লে কেবলবিলাকে ৱেইটবোৰ লৈ লয়। তো আমাৰ দুখনো কি কৰি দিছে, মিক্স, কেবলো আছে লগতে খুঁটাও আছে, এক্সট্ৰা ড'জ, ঠিক আছে, ক্লিয়াৰ। নেক্সট যদি আমি চাব যাওঁ ইয়াত, ডাইমেনশ্যন 6 লেন চাই ল'বা, অ'কে। চিছমিক যদি ছেফটিৰ কথা যদি কওঁ আমি, ভূকম্পীয় নিৰাপত্তা, এইখন ব্ৰিজ ভূমিকম্প হ'লেও বাচি যাব পাৰে, কাৰণ আমি দেখি আছোঁ ন, অসমত আমি ষ্টেটাছ মাৰি থাকোঁ, আৰ্থকুইক, আৰ্থকুইক, অসমত হৈয়ে থাকে ভূমিকম্প, কিয়, বিকজ ইয়াত এটা বস্তু ৰং হৈছে, জ'ন 6 হ'ব হা, এইটো জ'ন 6, মানে আমাৰ ভাৰতত টোটেল জ'ন 5টা আছে, জ'ন 1 নাই দেই আমাৰ, জ'ন 1 মানে একদম নিউট্ৰেল, জ'ন 2, 3, 4, 5, আমাৰ নৰ্থ ইষ্টখন জ'ন 5ত আছিলে, ৰিচেণ্টলি এতিয়া আৰু এটা জ'ন উদ্ভাৱন কৰিছে, যাক জ'ন 6 বুলি কয়। বৰ্তমান নৰ্থ ইষ্টখন কি হয়, জ'ন 6, জ'ন 6 মানে চবতকৈ বেছি ৰিস্কি, জিঅ'গ্ৰাফিত পঢ়িব পাবা, প্লেট টেকটনিক মুভমেণ্ট হয়, আৰ্থকুইক হয়। তো জ'ন 6ৰ দৰে জেগাত যাতে এই ব্ৰিজখন টিকিব পাৰে, টিকিব পৰাকৈ এই ব্ৰিজখন বনাইছে, কেনেকৈ বনাইছে, ইয়াত কি কৈছে, বিল্ড ফৰ চিছমিক জ'ন 6 হ'ব দেই, 6, ইউজিং ফ্ৰিকশ্যন পেণ্ডুলাম বিয়েৰিং, ইউজিং কি বুলি কৈছে, ফ্ৰিকশ্যন পেণ্ডুলাম বিয়েৰিং, ঠিক আছে। যদি পেণ্ডুলাম বিয়েৰিং যদি আমি চাব যাওঁ, এইটো দেখিছানে, পেণ্ডুলাম বিয়েৰিং দেখিছা নাই, এইটো ৰাউণ্ড ৰাউণ্ডকৈ, এইটো পেণ্ডুলাম বিয়েৰিং কেপাচিটি ক'ত দিছে, ব্ৰিজখনত দিছে। পেণ্ডুলাম দেখিছা নাই, এনেকৈ যে হিলি থাকে ন, ঘড়ীত দেখিছানে, পুৰণা দিনৰ ঘড়ীবিলাক, ঠিক আছে। তো এই ব্ৰিজখনতো এনেকুৱা ধৰণৰ কি দিছে,
ফেচিলিটিজ দিছে, পেণ্ডুলাম দি দিছে, ঠিক আছে, মানে ইঞ্জিনিয়াৰিং একদম ক'ব গ'লে মাৰ্ভেল হয়। চোৱা, যেতিয়া আৰ্থকুইক দিব ন, এনেকৈ যদি তুমি হিলি থাকে ন, যদি চেক হৈ থাকে আৰু এটা বস্তু যদি ৰিজিড হৈ থাকে, জেগাত থাকে, তেতিয়াহ'লে সেই বস্তুটো ডেষ্ট্ৰাকশ্যন হোৱাৰ চান্সটো বেছি। গোটেই জেগাবোৰ হিলি আছে নাই, যদি গোটেই পৃথিৱীখন যদি হিলি আছে, তুমিও যদি হিলি থাকা, তেতিয়া ইমান বেছি কি নহয়, ডেষ্ট্ৰাকশ্যন নহয়। কিন্তু পৃথিৱীখন হিলি আছে, তুমি ষ্ট্ৰেইট হৈ আছা, অবভিয়াছলি তুমি ভাঙি চিঙি টুকুৰা টুকুৰি হৈ যাব নাই। ডেট মিন এই পেণ্ডুলাম থকাৰ কাৰণে কি হ'ব, ভূমিকম্প দিলেও কি হ'ব, ব্ৰিজখন এনেকৈ যাব। যেনেকৈ জাপানৰ ঘৰবিলাক হিৰোশ্বিমা নাগাচাকিত বম্বিং কৰাৰ পিছত জাপানততো তোমাৰ আৰ্থকুইক হৈ থাকে, তো জাপানৰ ঘৰবিলাকত এই পেণ্ডুলাম এক্টিভিটিজ আছে, তো এনেকৈ হিলিব মানে ঘৰটো, তো ভূমিকম্পত কি হৈ যায়, বাচি যায়। বুজি পালানে? তো এইখন ব্ৰিজক কি কৰা হৈছে, চিছমিক ছেফটিৰ আণ্ডাৰত বনোৱা হৈছে, যাক ফ্ৰিকশ্যন পেণ্ডুলাম বিয়েৰিং বুলি কৈছে। জ'ন 6 কি কৰিব পাৰে, সহ্য কৰিব পাৰে। 5 নহয় দেই, জ'ন কি হ'ব, 6। অ'কে, ক্লিয়াৰ? ফ্ৰিকশ্যন পেণ্ডুলাম চোৱা, অসমীয়াতে লিখিছে বেছ, বেছ কি দিয়া আছে, বেছ আইচলেশ্যন। অ'কে, বেছ আইচলেশ্যন হ'ব ব্যৱহাৰ কৰি চিছমিক জ'ন 5ৰ বাবে, জ'ন 6ৰ বাবে নিৰ্মাণ কৰা হৈছে। লগতে স্মাৰ্ট প্ৰযুক্তি দিছে, ৰিয়েল টাইম সুৰক্ষা নিৰীক্ষণৰ বাবে ব্ৰিজ হেল্থ মনিটৰিং ছিষ্টেম। এইটো চোৱা, ব্ৰিজ হেল্থ মনিটৰিং ছিষ্টেম, মানে কেতিয়াবা এই কেবলবিলাক কি হয়, ঢিলা হয়, লুজ হয়। লুজ হোৱাৰ লগে লগে প্ৰব্লেম হৈ যাবনে নাই? লুজ হোৱাৰ লগালগ মনিটৰত ডিটেক্ট কৰি দিব যে কি হৈছে, কেবলবিলাক লুজ হৈছে, লগালগ কি কৰি দিব, চেঞ্জ কৰি দিব। ঠিক আছে, আমাৰ এক্সাম পইণ্ট অফ ভিউ আমি যদি মনত ৰাখোঁ যে ব্ৰিজ 2 প্ৰকাৰৰ আছে। এইটো কি হ'ব তোমাৰ হাইব্ৰিড, গ্ৰিডাৰ আৰু কেবল লগ লাগি বনাইছে এক্সট্ৰা ড'জ। এক্সট্ৰা ড'জত কি হয়, তোমাৰ বহুত বেছি পিলাৰ দিব নালাগে, কম পিলাৰত ব্ৰিজ বনি যায়। ছেকেণ্ড কথা, জ'ন 6ক কি কৰিব পাৰিব, ই ৰখাব পাৰিব। জ'ন 6ৰ আণ্ডাৰত যিহেতু আৰ্থকুইক হৈ থাকে, তো সহজে এইখন ব্ৰিজ ডেষ্ট্ৰয় হৈ নাযায়, মানে পেণ্ডুলাম লগাই দিছে তলত। থাৰ্ড নম্বৰ, ইয়াত ডিটেক্ট কৰিব পাৰিব সমস্যাসমূহ। আৰু বহুত কিবা কিবি আছে ইয়াত, চাইণ্টিফিকেলি চাব গ'লে আমি চাব পাৰোঁ। অ'কে, ঠিক আছে। বাকী কনক্ৰিট তোৰ ভাল ইউজ কৰিছে কনক্ৰিট। অ'কে, এতিয়া ষ্ট্ৰেটেজিক এণ্ড ছ'চিঅ' ইকনমিক ইম্পেক্ট যদি আমি চাব যাওঁ, ইয়াত কৈছে টুইন চিটিৰ কথা কৈছে, টুইন চিটিৰ ধাৰণাৰ কথা কৈছে। ইয়াত কি হয়, মানে এই ব্ৰিজখনৰ কৌশলগত আৰু কি চাম আমি, ছ'চিঅ' ইকনমিক ইম্পেক্ট কি হয় আমি চাম। এই দলংখন গুৱাহাটী, উত্তৰ গুৱাহাটী টুইন চিটি আৰ্হিৰ মূল ভেটি। টুইন চিটি গুৱাহাটী আৰু উত্তৰ গুৱাহাটী, ই গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অন্যান্য প্ৰশাসনিক কাৰ্যালয়সমূহ উত্তৰ গুৱাহাটীলৈ স্থানান্তৰণ কৰাৰ পৰিকল্পনা সহজ কৰি তোলে। গোটেই গুৱাহাটীখনতে আছে ন, ইমান ডাঙৰ এটা এৰিয়া আছে নৰ্থ গুৱাহাটী, বাট সেইটোলৈ যাব হ'লে আমি এক পাক ঘূৰি যাব লাগে, শৰাইঘাট হৈ যাব লাগে, 1 ঘণ্টা লাগে, হয়নে? তো এতিয়া যিহেতু ব্ৰিজখন হ'ল 7 মিনিটত যিহেতু আমি গৈ পাম, তো হাইকোৰ্ট আৰু কি লৈ যাম বুলি কৈছে, এডমিনিষ্ট্ৰেটিভ অফিচসমূহ, যাতে গেডাৰিংটো বহুত বেছি নহয় এখন চিটিত। ঠিক আছে, লগতে য়েছ, চি লিংক দক্ষিণ মুম্বাই আৰু বান্দ্ৰাক সংযোগ কৰাৰ দৰে আৱাসিক আৰু বাণিজ্যিক উন্নয়নৰ বাবে উত্তৰ গুৱাহাটীক মুকলি কৰি নগৰ সম্প্ৰসাৰণ, আৰবান স্প্ৰেল হ্ৰাস কৰে। মানে কি কৈছে জানানে নাই, যেনেকৈ তোমাৰ মুম্বাইত আৰু বান্দ্ৰা এই দুটা জেগা আগতে বহুত টাইম লগাইছিলে, তো এখন শ্ৰী ব্ৰিজ বনাই দিয়ে, বনাই দিয়াৰ লগে লগে মুম্বাই আৰু বান্দ্ৰা কানেক্ট হৈ যায়। ঠিক তেনেকৈ আমাৰো গুৱাহাটী আৰু নৰ্থ গুৱাহাটী কি কৰি দিলে, কানেক্ট কৰি দিলে। কানেক্ট কৰাৰ লগে লগে গুৱাহাটীৰ যিটো তোমাৰ এটা কি আছিলে, বহুত বেছি মানুহ আছিল নে গুৱাহাটীত, সেই বস্তুটো লাহে 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 কমি যাব। মানুহবিলাক ক'ত যাব, নৰ্থ গুৱাহাটীৰ পিনে যাব। বেচিকেলি তাত কিহৰ কাৰণে বনাব বুলি কৈছে যদি আমি চাব যাওঁ, ইয়াত বেচিকেলি ইয়াত মেইনলি ইয়াত কৈছে কমাৰ্চিয়েল ডেভেলপমেণ্ট, ৰেচিডেঞ্চিয়েল এণ্ড হোৱাট কমাৰ্চিয়েল ডেভেলপমেণ্টৰ কাৰণে নৰ্থ গুৱাহাটীখন তোমাৰ বনিব, ঘৰ চৰবোৰ বনিব, এপাৰ্টমেণ্টসমূহ বনিব, হয়নে? এইটো জেগাতে গোটেই বনি গৈছে নাই এপাৰ্টমেণ্টসমূহ, তো গ্ৰাউণ্ড ৱাটাৰটো নাপায় ন, তো সেইটো চাইডে মানুহে যিখিনি এপাৰ্টমেণ্ট হ'ব গ্ৰাউণ্ড ৱাটাৰো পাব। পানীৰ সমস্যা মেইন গুৱাহাটীত আছে, কাৰণ ইমান পপুলেশ্যন, চব মানুহ ইয়াতেই আছে, তো অফিচসমূহ যদি তাত হয়, মানুহবোৰ তাত থাকিব, আৰু তাত পানীৰ সমস্যাও নহয় ইমান এটা। ঠিক আছে, সেইটো কথা কৈছে, মেইনছত লিখিব লাগিব এইবিলাক, ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ। অ'কে, বুজি পালে? এই ৱৰ্ডটো বুজি পাইছেনে? আৰবান স্পেৰেল কি কৈছে, আৰবান স্পেৰেল কমাইছে। আৰবান স্পেৰেল মানে এটা জেগাতে যদি গোটেইখিনি বস্তু থাকে,
আনপ্লেন হৈ যায় ন বস্তুটো, য'ত যেনেকৈ তেনেকৈ বনাব লগা হৈ যায়, তো সেই বস্তুটো হ্ৰাস কৰিব। ঠিক আছে, নৰ্থ গুৱাহাটীলৈকে লৈ গৈছে, ইন ফিউচাৰ প্লেন আছে পলাশবাৰীলৈকে লৈ যোৱা, এক্সটেণ্ড কৰি গুৱাহাটীখন। নেক্সট ইপিনে ক'লৈকে প্লেন আছে, জাগিৰোডলৈকে। বুজি পালা? ক্লিয়াৰ? ফাৰ্ষ্ট ষ্টেপ আমি ক'লৈকে লৈ গ'লোঁ, গুৱাহাটীখন এক্সটেণ্ড কৰি নৰ্থ গুৱাহাটী। নেক্সট ষ্টেপ পলাশবাৰীলৈকে নিব, এটা জেগাতে গোটেইখিনি আছে ন। নেক্সট ষ্টেপ ক'লৈকে নিব, জাগিৰোড। তেতিয়া এটা জেগাত বহুত বেছি প্ৰেছাৰ নপৰে, সেইটো কথাই কৈছে। অ'কে, ক্লিয়াৰ? ঠিক আছে, বাকী ভাস্কৰ বৰ্মন তোমালোকে এছাম হিষ্ট্ৰীত পঢ়িছা। ষ্টিল যদি আমি চাব যাওঁ, ভাস্কৰ বৰ্মন বুলি ক'লে নিধানপুৰ কপাৰ প্লেট গ্ৰাণ্ড অফ কিং ভাস্কৰ বৰ্মন 7th চেঞ্চুৰীত। ঠিক আছে, তো সপ্তম শতিকা, আনুমানিক 590 কিমান হ'ব 4 and 650 ডাইনেষ্টি কামৰূপ বৰ্মন ৰাজবংশৰ শেষ আৰু সৰ্বশ্ৰেষ্ঠ ৰজা, লাষ্ট ৰুলাৰ আছিল ন। কুমাৰ ৰজা বুলি কয় বিকজ বিয়া পতা নাছিলে। ডিপ্ল'মেচি যদি আমি চাব যাওঁ, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ লগত লগ লাগি কাক মাৰিছিলে, শশাংক গড়। গড় মানে বেংগল। ঠিক আছে, হৰ্ষবৰ্ধন আছিলে UP বিহাৰ সেইটো এৰিয়াত, কনৌজ। ঠিক আছে, শশাংক গড় আছিলে তোমাৰ বেংগলত, আৰু ভাস্কৰ বৰ্মন আছিলে তোমাৰ ক'ত, অসমত। তো শশাংক গড়ে কি কৰে, কেতিয়াবা অসমত এটেক কৰে, কেতিয়াবা UP বিহাৰ এটেক কৰে। ডেট মিনছ হৰ্ষবৰ্ধন য'ত ৰুল কৰি আছিলে, প্লাছ হৰ্ষবৰ্ধনৰ যিজন ভায়েক আছিলে, ডাঙৰ ভায়েক ৰাজ্যবৰ্ধন, হি ৱাজ কিল বাই শশাংক। মই কেতিয়াবা কম ষ্টৰিটো, বহুত ধুনীয়া ষ্টৰি হয়। ঠিক আছে, হৰ্ষবৰ্ধনৰ যিজন ককায়েক ৰাজ্যবৰ্ধনক কোনে মাৰিছে, শশাংক গড়ে মাৰিছে। গড় মানে বেংগল। এনিমিজ এনিমি ফ্ৰেণ্ড। শশাংক গড় ভাস্কৰ বৰ্মনৰ এনিমি হয় কিয়, অসমত আহি বাৰে বাৰে এটেক কৰে। ঠিক আছে, বুজি পালা? দেন ফ্ৰেণ্ডশ্বিপটো কেনেকৈ হ'ল, বহুত একাউণ্টছ আছে। হিউৱেন চাং তোমাৰ অসমত আছিলে, হৰ্ষবৰ্ধনে মাতি পঠিয়াইছিলে হিউৱেন চাঙক, কিন্তু ভাস্কৰ বৰ্মনে আহিব দিয়া নাছিল। তেতিয়া এখন চিঠি লিখিছে, যদি হিউৱেন চাঙক পঠাই নিদিয় তেতিয়াহ'লে তোৰ মূৰটো পঠাই দিব লাগিব বুলি কৈছিলে। ডেট মিনছ হিউৱেন চাঙক যদি পঠাই নিদিয়ে, ডেট মিন ভাস্কৰ বৰ্মনৰ লগত কি হ'ব, ৱাৰ হ'ব। দেন ভাস্কৰ বৰ্মনে কি কৰিলে, হিউৱেন চাঙক হৰ্ষবৰ্ধনৰ কোৰ্টলৈকে পঠাই দিলে। হিউৱেন চাং কোন হয়, চাইনিজ ট্ৰেভেলাৰ। তো তেনেকৈ ফ্ৰেণ্ডশ্বিপ হয়, দেন কমন এনিমি বিচাৰি পালে, তেনেকৈ তাহাঁতৰ মাজত কি হয়, ডিপ্ল'মেটিক ৰিলেশ্যন হয়। ঠিক আছে, অ'কে। বাকী যদি আমি চাব যাওঁ, হোষ্টেড চাইনিজ পিলগ্ৰিম হিউৱেন চাং, লিগেচি ইছ্যুড দ্য নিধানপুৰ এণ্ড ডুবি কপাৰ প্লেট গ্ৰাণ্টছ। মোক কমেণ্ট কৰি জনাবা, বা তোমালোকে চাই ল'বা যে নিধানপুৰ আৰু ডুবি কপাৰ প্লেট আছে ক'ত, একজেক্টলি প্ৰেজেণ্ট ডে কোনটো। মানে এক্সামত মেচ দ্য ফলোয়িং আহিব, এছাম হিষ্ট্ৰীত গ্ৰাণ্টছবিলাক আহিব আৰু প্লেচবিলাক আহিব, মেচ দ্য ফলোয়িং। এক্সামত কি হয়, কিছুমান থিম ৰিপিট হয়, টপিক ৰিপিট নহয়, এইটো হ'ল থিম। গ্ৰাণ্টছবিলাক যে এইবিলাক যে আছে, কপাৰ প্লেট গ্ৰাণ্টছ, এইবিলাক থিম হয়, নিধানপুৰ কাৰ ৰিলেটেড হয়, তেনেকুৱা ধৰণৰ সুধিব। ইণ্ডিয়ান হিষ্ট্ৰী আৰু আছাম হিষ্ট্ৰীত বোথ। অ'কে, আচ্ছা, অসমীয়াত আমি এটা ইউজ কৰোঁ ন, ভাস্কৰাব্দ বুলি কওঁ ন। তো ভাস্কৰাব্দ কেলেণ্ডাৰ, অসমীয়া যিটো কেলেণ্ডাৰ, তো ভাস্কৰাব্দ তেখেতে যেতিয়া থ্ৰনত বহিছিলে তেতিয়াৰ পৰা হিচাপ কৰা হয়। ভাস্কৰাব্দ চাবাচোন অসমীয়া কেলেণ্ডাৰত থাকে। ঠিক আছে, অ'কে। চোৱা, এইখিনি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, ফেকচুৱেল বস্তু হয়, PDF-টোৰ পৰা চাই ল'বা তোমালোকে, বা ফটো মাৰি ল'ব পাৰা। এইখিনি ইম্পৰ্টেণ্ট হয়। অ'কে, সৰু বস্তু, কিন্তু এক্সামত সেইটো কেতিয়াবা টাফ হৈ যায়। এইটো ছিংগল ডাইৰেক্ট কুৱেশ্যন নাহে, বাট ষ্টেটমেণ্টত আহিব। যেনেকৈ 1962ত শৰাইঘাট ব্ৰিজ, 1962তে ইণ্ডিয়া চাইনা ৱাৰৰ টাইমত, তাৰ আগত মানুহে শৰাইঘাট ব্ৰিজো নাছিলে, হয়নে? দেন তোমাৰ 1987 কলীয়া ভোমোৰা ফুকনৰ নামত ব্ৰিজখন বনিছে। দেন 1998 নৰনাৰায়ণ সেতু পঞ্চৰত্নই যোগী ঘোষাক কানেক্ট কৰিছে। 2017 নিউ শৰাইঘাট ব্ৰিজ, 2017 ভূপেন হাজৰিকা সেতু ঢলা শদিয়া ব্ৰহ্মপুত্ৰৰ ওপৰত আছে, হয়নে? আছে ব্ৰহ্মপুত্ৰৰ ওপৰত, ঢলাৰ ওপৰত। কোনখন নদীৰ ওপৰত আছে কোৱা, আকাশ? কোনখন নদীৰ ওপৰত আছে? ঢলা শদিয়া, লোহিত ৰিভাৰ, লোহিত ৰিভাৰ। ঠিক আছে, লোহিতৰ ওপৰত আছে ঢলা শদিয়া, সদায় মনত ৰাখিবা, ব্ৰহ্মপুত্ৰৰ ওপৰত নাই। ঠিক আছে, এণ্ড দেন 2018 বগীবিল ব্ৰিজ ডিব্ৰুগড়, কোনখন ডিষ্ট্ৰিক্টক কানেক্ট কৰে? ধেমাজি আৰু
লখিমপুৰ চৰি ধেমাজি এণ্ড ডিব্ৰুগড় ঠিক আছে এণ্ড 2026 কুমাৰ ভাস্কৰ বৰ্মা সেতু ব্ৰহ্মপুত্ৰৰ ওপৰত মেইন ব্ৰিজ আহিব লগা ব্ৰিজসমূহ চাই ল'বা তাৰ ওপৰত অলৰেডি কুৱেশ্যন সুধিছে পলাকবাৰী শুৱালকুছি ব্ৰিজ আছে ধুবুৰী ফুলবাৰী ব্ৰিজ হ'ব গৈ আছে নাই তো সেই ব্ৰিজসমূহ চাবা অলৰেডি সুধিলে APSCত ঠিক আছে মইতো গোটেইকেইখন ব্ৰিজতে গৈছোঁ মানে এইখনত যোৱা নাই যাম আৰু এইখনেৰে ঘৰ যাব লাগিব ন এতিয়া এইখন যাম যোৱা বুলি ধৰি লৈছোঁ আৰু ঘৰটো যামেই ন বাকী গোটেইখিনি গৈছোঁ থলা শদিয়া বগীবিল চব গৈছোঁ থলা শদিয়া গৈছা গৈছা অ'কে ঠিক আছে চাবা এইখিনি কুৱেশ্যন নেক্সট strategic wings for the northeast India first ELF কি কৰিছে অপাৰেশনালাইজ কৰিছে ক'ত মৰাণত কৰিছে হয়নে ELF মানে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ এক্সামত সুধিব কি সুধিব মই দেখাই আছোঁ on February 14 2026 Prime Minister Narendra Modi made a historic landing abroad C-130J Super Hercules military aircraft এইটো সুধি দিব পাৰে PM এ ডাইৰেক্ট লেণ্ডিং কৰিছে মানে এইখনত বেলেগ দি দিব পাৰে নামটো ঠিক আছে ক'ত অসমীয়া ক'ত আছে নামটো বেলেগ দি দিব পাৰে কিহৰ কাৰণে কৰিছে লেণ্ডিং মাৰ্ক দ্য ফৰ্মেল অপাৰেশনালাইজ অফ দ্য ফাৰ্ষ্ট সাচ ফেচিলিটি ইন দ্য নৰ্থ ইষ্ট লোকেটেড ইন দ্য মৰাণ বাইপাছ অফ নেশ্যনেল হাইৱে আচ্ছা ক'ত আছে এইটো মৰাণ ঠিক আছে হাইৱেটো চাই ল'বা NH 37 মৰাণ বাইপাছত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো তেনেধৰণৰ সুবিধা আনুষ্ঠানিক কৰ্মক্ষেত্ৰক সূচাইছে মানে তোমাৰ এইটো যদি আমি চাব যাওঁ ইয়াত মিলিটাৰী যিমানবিলাক এয়াৰক্ৰাফ্ট আছে ফাইটাৰ জেট আছে আৰামছে কি কৰিব পাৰে ইমাৰ্জেঞ্চি লেণ্ডিং কৰিব পাৰে মানে কি হ'ল তোমালোকে মানে এইটো চাইছা ন তোমালোকে কি হয় তোমাৰ অলৰেডি আমাৰ ইণ্ডিয়াই কি কৰিলে পাকিস্তানৰ এয়াৰবেছত এটেক কৰিছিলে নাই ইন ফিউচাৰ যদি তেনেকুৱা হৈ যায় চাইনা যদি আমাৰ ইণ্ডিয়ান প্ৰথমতে ক'ত এটেক কৰে ৱাৰ হ'লে এয়াৰবেছবিলাকত এটেক কৰে ন ৱাৰ হ'লে এয়াৰবেছবিলাকত এটেক কৰিব কাৰণ তাতে গোটেইখিনি সঁজুলি থাকিব ন তাতে তোমাৰ গোটেই এয়াৰক্ৰাফ্টবিলাক থাকিব তাৰ পৰাইতো ফ্লাই কৰিব ন তো ফাৰ্ষ্ট সেইকাৰণে আমি নুৰজাহাজ যিটো এয়াৰবেছ কেম্প আছিলে তাত এটেক কৰিছে পাকিস্তানৰ ইনকেছ যদি পাকিস্তানে আমাৰ ইণ্ডিয়াৰ এয়াৰবেছবিলাকত এটেক কৰি দিয়ে চাইনা যদি এটেক কৰি দিয়ে তেতিয়া প্ৰব্লেম হ'ব নাই লেণ্ডিং কৰিবৰ কাৰণে বা টেক অফ কৰিবৰ কাৰণে তো সেইকাৰণে হাইৱেত বনাই দিছে মানে টেক অফ কৰিব পৰাকৈ বা লেণ্ডিং কৰিব পৰাকৈ ইমাৰ্জেঞ্চি চিটুৱেশ্যনত ঠিক আছে অসমত 5টা বনিব এনেকুৱা 5টা এইটো নাম্বাৰ 1 কেইটা বনিব 5টা অকল অসমতে নহয় ৱেষ্ট বেংগলত আছে দিল্লীত আছে জম্মু কাশ্মীৰ আছে বেলেগ বেলেগ ৰাজ্যসমূহত আছে চাই ল'বা তোমালোকে অসমত 5টা বনিব চবতকৈ বেছি ক'ত বনিব অসম কাৰণ অসম কি হয় তোমাৰ যদি আমি চাব যাওঁ ভালনাৰেবল হয় চাইনা ওচৰতে আছে অ'কে ঠিক আছে ডিফেন্স ডেমনষ্ট্ৰেশ্যন কৰিছে লগতে যদি আমি চাব যাওঁ এই অনুষ্ঠানত ভাৰতীয় বায়ুসেনাৰ ৰাফেল আৰু সুখয়ৰ দৰে যুঁজাৰু বিমান সৈতে 40 মিনিটৰ এক এয়াৰ শ্ব' হৈছেনে নাই অখিল গগৈয়ে কৈছে ন আমাক এইবিলাক কি পুতলা দেখাইছে বুলি পুতলা দেখুওৱা বুলি কৈছে ইলেকশ্যনৰ আগত বোলে এক্সাম দিব পৰা নাই ল'ৰা ছোৱালী ঠিক আছে হোৱাট ইজ ELF এন ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি ইজ আ specially reinforced stretch of a national highway engineered to function as a temporary runway for aircraft during emergency মই অলৰেডি বুজালো এইটো পইণ্ট অলৰেডি বুজালো মই ইমাৰ্জেঞ্চিৰ টাইমত কি কৰিব লেণ্ডিং কৰিব চাইনাই আই থিংক 2014তে কৰিছে এইবিলাক 2014ত আমি কিমান পিছত আছোঁ এটলিষ্ট হৈছে বাৰু সেইটো ডাঙৰ কথা 2014তে তাহাঁতি এনেকুৱা দি দিছে মানে পষ্ট কৰি দি দিছে 2014ত বহুত আগত মই আজি এটা পোষ্ট চাই আছিলোঁ আই থিংক 1990ত চাইনা আৰু ইণ্ডিয়াৰ GDPৰ বেছি ডিফাৰেঞ্চ নাছিলে 2026ত বহুত গেপ আহি গৈছে ঠিক আছে তো চাইনাই 2014তে ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিৰ ওপৰত কাম কৰি দিছে আমাৰ ইণ্ডিয়া ফাৰ্ষ্ট অ'কে কাৰিকৰী বিৱৰণ যদি আমি চাব যাওঁ শক্তিশালী পকী পথটো থাকিবই ঠিক আছে দৈৰ্ঘ্য আৰু প্ৰস্থৰ ওপৰত দিয়া আছে এইবিলাক দৰকাৰ নাই অবষ্টাকল ফ্ৰী জোন সেইটো এৰিয়াত তোমাৰ কি নাথাকিব কোনো ধৰণৰ চাইনবোৰ্ড নাথাকিব
কোনো ধৰণৰ বিজুলী তাৰসমূহ নাথাকিব, হয়নে? নহ'লে লেণ্ডিং কৰিব বা টেক অফ কৰিব দিগদাৰ হ'বনে নাই? অ'কে, কৌশলগত গুৰুত্ব কি হয় এইটো ইম্পৰ্টেণ্ট মেইনছৰ কাৰণে। ৰাষ্ট্ৰীয় নিৰাপত্তা, এটলিষ্ট নৰ্থ ইষ্টখন প্ৰটেক্ট হৈ থাকিব। গোটেই যদি এয়াৰবেছসমূহ যদি কি কৰি দিয়ে, ডেষ্ট্ৰয় কৰি দিয়ে। এয়াৰবেছ ক'ত আছে? আমাৰ ইয়াত এটা আছে গুৱাহাটীত, দীঘাৰু, তেজপুৰত আছে, চাবুৱাত আছে, হয়নে নহয়? যদি ডিব্ৰুগড় এয়াৰপৰ্টো যদি এটেক কৰি দিয়ে তেতিয়া কি কৰিব? এটলিষ্ট মৰাণৰ পৰা টেক অফ আৰু লেণ্ডিং কৰিব পাৰিব, হয়নে? কিন্তু অলৰেডি কৈ দিলে ন, ইমান ডাঙৰকৈ ক'ব নালাগিছিলে একচুৱেলি, মই ভাবোঁ দেই এইবিলাক মানে কৈ দিব নালাগে, কিন্তু বস্তুবিলাক কৈ দিলে গমেই পালে, ডাইৰেক্ট তাতে এটেক কৰিলে হৈ গ'ল। য'ত ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি তাত এটেক কৰিলে হৈ গ'ল। মই বিচাৰোঁ যে বাকী আৰু 4টা যে বনি আছে নক'লে হ'ল, কিন্তু ক'ব লাগিব ন, তেতিয়াহে মানুহে ভোট দিব, নহ'লে ক'ত ভোট দিব, হয়নে নহয়? যদি এয়াৰবেছত যদি এটেক কৰিব পাৰে চাইনাই, তেতিয়াহ'লে সেইখিনিতো এটেক কৰিব পাৰে। কৈ দিছে মৰাণৰ অমুক 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 জেগাত, তো বাকী 4টা নক'লে হ'ল। ঠিক আছে, বুজি পালা এইখিনি? অ'কে, এতিয়া যদি আমি চাব যাওঁ, ইয়াত ইম্পৰ্টেণ্ট কৌশলগত প্ৰতিৰক্ষা আৰু অতিৰিক্ত বিকল্প। ঠিক আছে, মই এইখিনি চাই দি আছোঁ ইংলিছত। কমবেট ফল বেক বুলি কৈছে, তো বেকআপ হিচাপে কাম কৰিব। অ'কে, দেন ফ্ৰণ্টিয়াৰ ৰেডিনেছ কি কৈছে? 300 কিলোমিটাৰ, 300 কিলোমিটাৰ ফ্ৰম কি বুলি কৈছে? LAC, এণ্ড 70 কিলোমিটাৰ ফ্ৰম কি? ম্যানমাৰ। এইবিলাক বহুত ভালনাৰেবল জেগা হয় ম্যানমাৰ। তো মৰাণৰ যিটো ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি বনাইছে তাৰ পৰা কিমান কিলোমিটাৰ হ'ব? অনলি 70 কিলোমিটাৰ। আৰু চাইনা বৰ্ডাৰ কিমান হ'ব? 300 কিলোমিটাৰ। চাইনা বৰ্ডাৰ বুলি কোৱাৰ লগালগ ক'ত গ'ল? চাইনা বৰ্ডাৰ বুলি কোৱাৰ লগালগ কি হ'ব আমাৰ? কি বুলি কৈছে? LAC ন? LAC মানে কি হয়? লাইন অফ একচুৱেল কণ্ট্ৰল। শুনিবা দেই, লাইন অফ একচুৱেল কণ্ট্ৰল তোমাৰ ইয়াতো আছে, লাডাখ এৰিয়াটো আছে, মানে ৱেষ্টাৰ্ণ বৰ্ডাৰতো আছে। ৱেষ্টাৰ্ণত কি আছে? চাইনা বৰ্ডাৰ আছে নাই? আৰু ইষ্টাৰ্ণতো আছে, ছিকিম আছে নাই? আৰু আমাৰ অৰুণাচল। এই গোটেইখিনিকে কি ক'ব? লাইন অফ একচুৱেল কণ্ট্ৰল। মানে ইণ্ডিয়া আৰু চাইনাই যিবোৰ জেগাত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে গোটেইখিনি জেগাকে কি বুলি ক'ব? লাইন অফ একচুৱেল কণ্ট্ৰল। এইটো তোমাৰ 1962ৰ পিছত ক্ৰিয়েট কৰা হৈছে বেচিকেলি, ইণ্ডিয়া আৰু চাইনা ৱাৰ হোৱাৰ পিছত। ঠিক আছে, কিন্তু যদি আমি চাব যাওঁ, একজেক্টলি মই ডেটটো পাহৰিলোঁ, তোমালোকে এবাৰ ক্ৰছ চেক কৰি ল'বা। আই থিংক 1917 মান হ'ব, চোৱাচোন, 1917 মান হ'ব। মেকমোহন লাইন ক্ৰিয়েট কৰিছিলে। 1917 হ'লে ব্ৰিটিছে ৰুল কৰি আছিলে আমাৰ ইণ্ডিয়াত, ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ হোৱা নাছিল। তো এইটো হ'ব তোমাৰ কি? মেকমোহন লাইন। এতিয়া তোমালোকে সুধিব পাৰে যে ছাৰ LAC কোনটো আৰু মেকমোহন কোনটো? মেকমোহন তুমি ৱেষ্টাৰ্ণ বাউণ্ডেৰীত নোপোৱা, বুজি পালা নে নাই? মেকমোহন ক'ত পাবা? অনলি তোমাৰ ইষ্টাৰ্ণ বাউণ্ডেৰীত পাবা। মানে কেতিয়া? 1914। য়েছ, মই এইকাৰণে চেক কৰিব, 1914ত এই মেকমোহন লাইনটো ক্ৰিয়েট কৰিছে। মেকমোহন এজন পাৰ্চনেল নাম হয়, ঠিক আছে? তো মেকমোহনে কাক ৰিপ্ৰেজেণ্ট কৰিছিলে? ইণ্ডিয়াক। ইণ্ডিয়া আৰু টিবেটৰ মাজত কি কৰিছিলে? বাউণ্ডেৰী ক্ৰিয়েট কৰিছিলে, মেকমোহন লাইন। কাৰ কাৰ মাজত? ইণ্ডিয়া আৰু টিবেট। তো চাইনাই মেকমোহন লাইন ডাইৰেক্টলি অস্বীকাৰ কৰে। সেইকাৰণে চাইনাই কি কৈছে? গোটেই অৰুণাচলখন চাউথ টিবেট বুলি কয়। কৈছে টিবেটে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব? টিবেটটো আমাৰে পাৰ্ট হয়। তো টিবেটে সেই মিটিংখনত বহাৰ কোনো যুক্তি নাই বুলি কৈছে। ঠিক আছে, দেন ৱাৰ হ'ল, 1962 ৱাৰ হ'ল। ৱাৰ হোৱাৰ পিছত ফাইনেলি ইয়াৰ ওপৰতে, মেকমোহন লাইনৰ ওপৰতে, ওচৰে পাজৰে অভাৰলেপ কৰিছে। এইটো কি হ'ব তোমাৰ? LAC। তো LAC লাইন অফ একচুৱেল কণ্ট্ৰল, লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা। তোমাৰ ৱেষ্টাৰ্ণ বাউণ্ডেৰীটো আছে, ইষ্টাৰ্ণ বাউণ্ডেৰীটো আছে। কিন্তু মেকমোহন লাইন তুমি ক'ত পাবা? অৰুণাচল প্ৰদেশৰ যিটো বৰ্ডাৰ আছে। আৰু মেকমোহন লাইন ব্ৰিটিছ এৰাৰ কি হয়? ট্ৰিটিৰ এটা কি হয়? লাইন হয়। আৰু LAC সেই মেকমোহনৰ ওপৰেৰে গৈছে, বাট তাহাঁতে কিন্তু মেকমোহন লাইন মানি নলয়। সেইকাৰণে চাউথ টিবেট বুলি কয় অৰুণাচলক। অ'কে, ঠিক আছে। লগতে যদি আমি চাব যাওঁ, ইয়াত সুৰক্ষিত বায়ু শক্তি, এয়াৰ পাৱাৰটো আমাৰ কি হৈ থাকিব? সুৰক্ষিত হৈ থাকিব। লজিষ্টিক আৰু কাৰ্যকাৰী নমনীয়তা, মই ক'লোঁ নাই লজিষ্টিকৰ কথা কৈছিলোঁ আজি, লজিষ্টিক কৈছিলোঁ নাই ক্লাছত?
লজিষ্টিক কি হয় মানে এটা এৰিয়াত যদি বস্তুসমূহ থাকে যিবোৰ বস্তু আমি সেইটো এৰিয়াৰ পৰা যি ডিমাণ্ড অনুযায়ী আমি কি কৰি দিব পাৰোঁ ভাগ কৰি দিব পাৰোঁ যিটো জেগাৰ পৰা ট্ৰান্সপৰ্টেশ্যনটো ইজি হয় গুৱাহাটী যদি লজিষ্টিক হাব বুলি কয় ডেট মিনছ গুৱাহাটীত গোটেই সেৱা সামগ্ৰীসমূহ আছে আৰু গুৱাহাটীৰ পৰা য'ত য'ত ডিমাণ্ড কৰে আমি তাত ভগাই দিম বা গুৱাহাটীৰ পৰা গোটেই আমি কি কৰিব পাৰোঁ কানেক্টিভিটি কৰিব পাৰোঁ ঠিক আছে তো ইয়াত লজিষ্টিক আৰু কাৰ্যকৰী নমনীয়তা বুলি কৈছে নেক্সট কেনেকৈ হেভি ডিউটি স্পেচেছ বুলি কৈছে বিল উইথ PQC টু হেণ্ডেল 40 টন কম্বেট জেট তো এই ৰাস্তাটোৰে কি কৰিব পাৰে 40 টন কম্বেট জেট কি কৰিব পাৰে কেপাচিটি আছে বুলি কৈছে ৰাফেলৰ পৰা আদি কৰি সুখয় 74 টন ট্ৰান্সপৰ্টছ কি কৰিব পাৰে সহ্য কৰিব পাৰে বুলি কৈছে সেই ৰোডটোৱে তো লজিষ্টিক হ'লনে নাই ঠিক আছে অ'কে দেন দ্ৰুত সজাগতা বুলি কৈছে ৰেপিড মবিলাইজেশ্যন বিজুলীৰ দৰে দ্ৰুত গতিত সৈন্য মোতায়েন কৰাত সহায় কৰে আৰু ডিব্ৰুগড় বিমানবন্দৰৰ অসামৰিক বেকআপ হিচাপে কাম কৰে তো ইন ফিউচাৰ ৱাৰ হ'লে ডিব্ৰুগড়খনক ইউজ কৰিব নালাগে আৰু আৰ্মিয়ে এইটো লেনে ইউজ কৰিব পাৰিব বাকী ডিব্ৰুগড় চিভিলিয়ানবিলাকে ইউজ কৰিব পাৰিব যদি এইটো লেন নাথাকে ডিব্ৰুগড়খন ইউজ কৰিব লগা হৈ যাব হয়নে ঠিক আছে বাকী এইবিলাক চাই ল'বা বানপানী আৰু ভূমিকম্পৰ টাইমতো কামত দিব সেই ৰাস্তাটো ঠিক আছে লগতে নিৰ্ভৰযোগ্য সাহায্য উজনি অসমৰ দুৰ্গম অঞ্চলত জীৱন ৰক্ষাকাৰী সামগ্ৰী যোগান নিশ্চিত কৰিব হয় নাই বহুত গোটেই ফ্লাড হৈ গ'ল ঠিক আছে তো এয়াৰ কি কৰিব লাগে বস্তু পঠাব লাগে তো তাত অবভিয়াছলি প্লেনখন লেণ্ড কৰিব পাৰিবনে নাই সেইটোৱে কথা কৈছে অ'কে MCQsখিনি চাই ল'বা বুজি পাইছে নাই এইটো বুজাব লাগিব নালাগে ন চিয়'ৰ এইবিলাক বুজি পাইছাতো ৰোড এটা বনাইছে ন ডাঙৰ ইমান ষ্ট্ৰং ৰোড বনাইছে অবভিয়াছলি তাত লেণ্ড কৰিব পাৰিব বানপানী হোৱাৰ টাইমত তাতে বস্তুখিনি আনিলে লজিষ্টিকখিনি আনিলে দেন আপাৰ আছামত ভগাই দিব পাৰিব য'ত য'ত বানপানী হৈছে হয়নে নহয় তো গুৱাহাটীৰ পৰা নিব অসুবিধা হৈ যাব ন আৰু চব বস্তু ডিব্ৰুগড় এয়াৰপৰ্টত তুমি নোৱাৰা ন কৰিবৰ কাৰণে MCQsখিনি কৰিবা লাষ্ট টপিক আজিৰ ইণ্টাৰিম বাজেট এইটো টপিক বুজিবা দেই বহুত ইম্পৰ্টেণ্ট হয় এইটো বুজিবা বাকীবোৰতো হৈ যাব আসাম গভৰ্ণমেণ্টে কি বাজেট প্ৰেজেণ্ট কৰিছে কি বাজেট ইণ্টাৰিম বাজেট হা কি হয় ইণ্টাৰিম বাজেট অ'কে নিউজত কি আছে ফাইনেন্স মিনিষ্টাৰ অজন্তা নেওগ প্ৰেজেণ্টেড 62,000 crore বুলি ধৰিলোঁ মই ভোট অন একাউণ্ট বাজেট অন February 17 এতিয়া ভোট অন একাউণ্ট ৱৰ্ডটো পালোঁ আমি অসমীয়াটো ছেমে দেই ভোট অন একাউণ্ট বুলি লিখিব লাগিব আমি পঢ়ি আছিলোঁ কি ইণ্টাৰিম দেন আমি পাই গ'লোঁ কি ভোট অন একাউণ্ট বাজেট বুলি কৈছে কি হয় মই বুজাম ধুনীয়াকৈ ইণ্টাৰিম বাজেট কি হয় ভোট অন একাউণ্ট বাজেট কি হয় মই বুজাই আছোঁ This marked the last budget session of the 15th Assam Legislative Assembly before 2026 election. ঠিক আছে ইকনমিক মাইলষ্টোন এই যে বাজেটখন যে প্ৰেজেণ্ট কৰিলে যাক ইয়াত ভোট অন একাউণ্ট বুলিও কৈছে বাজেটখনক বা ইণ্টাৰিম বাজেট বুলিও কৈছে সেই বাজেটত কি কৈছে যে অসমৰ যিটো কি হ'ব GDP হ'ব GSDP ঠিক আছে সেইটো কিমান হ'ব বুলি কৈছে 2028লৈকে 10 লাখ crore হ'ব বুলি কৈছে এই বাজেটত কি কৰা আছে মেনশ্যন কৰা আছে 2000 কিমানলৈকে 28লৈকে কিমান হ'ব বুলি কৈছে টাৰ্গেট কিমান কৰিছে 10 লাখ crore আৰু বৰ্তমান যিখন বাজেট আনিছে যাক আমি ভোট অন একাউণ্ট বুলি কৈছে কিমান কৈছে ইয়াত 26 crore rupees মই বুজাই আছোঁ এইটো 62 crore rupees অ'কে ঠিক আছে এতিয়া চোৱা হোৱাট ইজ এন ইণ্টাৰিম বাজেট আমি বুজিম বাজেট কি হয় কাৰণ নিউজটোত কি আহিছে নিয়োগ অজন্তা নিয়োগ প্ৰেজেণ্ট কি ইণ্টাৰিম বাজেট শুনা পঢ়াৰ আগতে মই কৈ লওঁ মই কোৱাত বেছি ভালকৈ বুজি ল'বা ডেফিনেশ্যন বাৰু হৈ যাব একচুৱেলি হয় কি এখন চৰকাৰ কেইবছৰ থাকে 5 বছৰ আৰু বাজেট চৰকাৰখনে প্ৰত্যেক বছৰে আনে এভৰি ইয়াৰ আনে নে নাই 5 বছৰ মূৰত চৰকাৰ কি হ'ব গঠন হ'ব তুমি নিজে চোৱা এইবাৰ আমাৰ অসমত ইলেকশ্যন হ'ব গৈছে নাই বিহুৰ আগত বা বিহুৰ পিছত ইলেকশ্যন হয়নে তো 5 বছৰ যিটো টাৰ্ম থাকে ন 5 বছৰ সমাপ্ত হ'ব আৰু নতুন ইলেকশ্যন হ'ব আৰু সেইটো সময়ত যিখন চৰকাৰ আছে নহয় সেই চৰকাৰখনে ফুল বাজেট লৈ নানে বাজেট আমাৰ কি হয় ফেব্ৰুৱাৰীত আনিব লাগে 1 তাৰিখে কি আহে নেশ্যনেল
ইউনিয়ন বাজেট আহে, দেন ফেব্ৰুৱাৰী মান্থৰ লাষ্টৰ পিনে আমাৰ ষ্টেটবিলাকে নিজৰ নিজৰ ষ্টেটে কি কৰে, বাজেট লৈ আনে। আৰু বাজেট ফৰ হোৱাট, ফৰ দ্য আপকামিং ইয়াৰ্ছ, আহিবলগীয়া বছৰটো কি হয়, বাজেট হয়। কিন্তু এইবাৰ কি হয়, 5 বছৰ কমপ্লিট হ'ল নে নাই চৰকাৰৰ, ইলেকশ্যন আহি আছে নে নাই, তো ইলেকশ্যনত জিতিবও পাৰে হাৰিবও পাৰে। তো বাজেট যদি অহা বছৰৰ কাৰণে লৈ আনে এইখন চৰকাৰ নাথাকিবও পাৰে ন। তো তেতিয়া কি হয়, আমাৰ ভাৰতত লাষ্ট ইয়াৰত কি কৰে, ইউনিয়ন হওক ষ্টেট হওক, যিখন বাজেট আনিব 2-3 মাহৰ কাৰণে আনে, যেতিয়ালৈকে নতুন চৰকাৰ গঠন নহয়। নতুন চৰকাৰ ছাপোজ ইলেকশ্যন হ'ব, ইলেকশ্যন হোৱাৰ পিছত তোমাৰ জিতিব, চৰকাৰ গঠন কৰিব, জুন জুলাই পাই যাব। তো জুন জুলাইলৈকে খৰচ লাগিবনে নাই, চৰকাৰ চলিব লাগিবনে নাই। তো জুন জুলাইলৈকে যিখন বাজেট বনিব তাক ক'ব কি, ইণ্টাৰিম বাজেট, ফুল বাজেট নহয়। মানে জুন জুলাইলৈকে যিখিনি খৰচ লাগিব সেই খৰচখিনি ক'ব ভোট অন একাউণ্ট। বাকী ইণ্টাৰিম বাজেটত তুমি কিমান খৰচ কৰিবা, তুমি কিমান ইনকাম কৰিবা, গোটেইবোৰ থাকিব। কিন্তু ইণ্টাৰিম বাজেটত চবতকৈ মোষ্ট ইম্পৰ্টেণ্ট প্ৰভিজনটো কি হ'ল, ভোট অন একাউণ্ট। ভোট অন একাউণ্ট, এই যে 62 crore, এইটো কি কৰিছে, ভোট অন একাউণ্ট। মানে আজিৰ পৰা জুন জুলাই মাহলৈকে আমাৰ কিমান খৰচ যাব বুলি কৈছে অসম চৰকাৰে, 62 crore। তো ভোট অন একাউণ্ট এইটো ক'ত পাছ হ'ব লাগিব, এছাম লেজিছলেচাৰ পাছ হ'ব লাগিব। তাৰ পিছতো কিন্তু 62 crore অসম চৰকাৰে অসমৰ পৰা মানে কনচলিডেশ্যন ফাণ্ড অফ আছাম বুলি কয়, বা কনচলিডেশ্যন ফাণ্ড অফ ষ্টেট। যেনেকৈ তুমি যদি পইচা ওলাব লাগে ন, ভাৰত চৰকাৰৰ কি থাকিব, কনচলিডেশ্যন ফাণ্ড অফ ইণ্ডিয়া বুলি ক'ব, আৰু ষ্টেটত কি থাকে, কনচলিডেশ্যন ফাণ্ড অফ ষ্টেট থাকে। তো তাৰ পৰা তুমি পইচা ওলাব লাগিব। এই 62 crore যদি পইচা ওলাব লাগে, ক'ৰ পৰা ওলাব লাগিব, কনচলিডেশ্যন ফাণ্ড অফ ষ্টেটৰ পৰা ওলাব লাগিব। ঠিক আছে। তো তাৰ পৰা পইচা ওলাব হ'লে প্ৰথমতে কি কৰিব লাগিব, ভোট অন একাউণ্ট পাছ কৰিব লাগিব। মানে ভোট অন একাউণ্টটো কি হয়, এটা প্ৰপ'জেল হয় যে আমি জুন জুলাইলৈকে কিমান খৰচ কৰিম, 62 crore খৰচ কৰিম। কিন্তু তুমি যদি পইচা ওলাব লাগে ন কনচলিডেশ্যন ফাণ্ডৰ পৰা, তুমি কি কৰিব লাগিব, বিনিয়োগ বিল আনিব লাগিব। ডেট মিনছ ইংলিছত যদি আমি ক'ব যাওঁ, এপ্ৰপ্ৰিয়েশ্যন বিল। এপ্ৰপ্ৰিয়েশ্যন বিল ইছ্যু কৰিহে তুমি এইখিনি পইচা কি কৰিব পাৰিবা, কনচলিডেশ্যন ফাণ্ডৰ পৰা ওলাব পাৰিবা। কাৰণ পাৰ্লিয়ামেণ্টৰ কি লাগিব, এপ্ৰুভেল লাগিব। আৰু এপ্ৰপ্ৰিয়েশ্যন বিল যেতিয়া পাছ কৰিবা নহয়, তেতিয়া কি হ'ব, ভোটিং হ'ব। ভোটিং ক'ত হ'ব, অনলি সদনৰ ক্ষেত্ৰত কি হ'ব, লোকসভা, আৰু ষ্টেটৰ ক্ষেত্ৰত ক'ত হ'ব, বিধানসভা। বুজি পাইছানে, ইণ্টাৰিম বাজেটটো বুজি পাইছা। ডেট মিনছ ইণ্টাৰিম বাজেটত বহুত ডাঙৰ কিবা মানে লৰ কথা নাথাকে, কিবা টেক্সৰ আমি কিবা চেঞ্জ কৰিম সেইবিলাক বস্তু নাথাকে, সৰু সৰু স্কিম কিছুমান থাকিব। ঠিক আছে, বুজি পালা। আৰু চৰকাৰী ইণ্টাৰিম বাজেট কিয় আনে, চৰকাৰো আনিবই লাগিব, নহ'লে মানুহে কি ভাবিব, ইহঁতে বাজেট অনা নাই মানে ইহঁতৰ কনফিডেঞ্চ নাই নেক্সট ইয়াৰ চৰকাৰ বনাবনে নাই। তো সেইকাৰণে বাজেটখন তাহাঁতে আনি থৈ দিয়ে। শুনা, ইয়াত মই বহুত ৰিচাৰ্চ কৰিছোঁ কিছুমান বস্তু, যে নামত ইণ্টাৰিম বাজেট কোৱা হয়, যে ইণ্টাৰিম বাজেটত বহুত ডাঙৰ ডাঙৰ পলিচিৰ কথা মেনশ্যন কৰা নাথাকে, ডাঙৰ ডাঙৰ স্কিমৰ কথা মেনশ্যন কৰা নাথাকে, টেক্স ৰিফৰ্ম নাথাকে, কিন্তু স্কিমবিলাকৰ কথা মেনশ্যন কৰি দিয়ে তাহাঁতে। কাৰণ ইণ্টাৰিম বাজেটখন চাইহেতো মানুহে কি কৰিব, ভোট দিব। তো সেইকাৰণে ইণ্টাৰিম বাজেটতো কি কৰে, কিছুমান ইম্পৰ্টেণ্ট স্কিমছবিলাক মেনশ্যন কৰে। মে বি সেইবোৰ স্কিম নেক্সট ইয়াৰৰ কাৰণে নহ'বও পাৰে, এটা ভিজন হ'ব পাৰে। সেই ভিজনটো দাঙি ধৰে যে চৰকাৰৰ কি ভিজন। বুজি পালা, ইণ্টাৰিম বাজেট বুজি পালা ন। আৰু ইণ্টাৰিম বাজেটত সদায় কেইমাহ 2 মাহৰ কাৰণে থাকিব, 2 মাহ বা 3 মাহ। আৰু সেই 2 মাহ 3 মাহৰ খৰচৰ কাৰণে কি বনাব লাগিব, ভোট অন একাউণ্ট। কিন্তু ভোট অন একাউণ্ট বনালেও পইচা ওলাব নোৱাৰে, ক'ৰ পৰা, কনচলিডেশ্যন ফাণ্ডৰ পৰা। কনচলিডেশ্যন ফাণ্ডৰ পৰা পইচা ওলাব হ'লে কি বিল পাছ কৰিব লাগিব, এপ্ৰপ্ৰিয়েশ্যন বিল, অসমীয়াত কি ক'ব, বিনিয়োগ বিল। ঠিক আছে, এতিয়া পঢ়ি থাকা আৰু আৰামছে। ঠিক আছে, হৈ গ'ল, মোৰ কাম হৈ গ'ল, এইবিলাক পঢ়ি থাকিব তোমালোকে এতিয়া। এই ছেম কথাই কৈছে, নিৰ্বাচনী বৰ্ষত চৰকাৰে উপস্থাপন কৰা এক কি সাময়িক বিত্তীয় বিবৃতি হ'ব। এয়া নতুন চৰকাৰ গঠন নোহোৱালৈকে এক ছুটি সময়ৰ বাবে কি কৰা হয়, সাধাৰণতে 2 মাহ 4 মাহৰ বাবে প্ৰয়োজনীয় খৰচসমূহ বহন কৰে। ঠিক আছে, পূৰ্ণাংগ বাজেটৰ বিপৰীতে
ই কোনো ডাঙৰ নতুন কৰ পৰিৱৰ্তন বা দীৰ্ঘম্যাদী নীতিগত সালসলনিৰ পৰিৱৰ্তে চলি থকা আঁচনিসমূহৰ ধাৰাবাহিকতা ৰক্ষাৰ ওপৰতহে গুৰুত্ব দিয়ে যিবোৰ চলি আছে সেইবোৰৰ ওপৰতে ক'ব মানে নতুনকৈ কোনো স্কিম কি নকৰে লঞ্চ নকৰে লাভো নাই চৰকাৰ থাকে নাথাকে ক'ব নোৱাৰে ন অ'কে why was it declared because তোমাৰ since the current government term is ending it cannot commit the next government to a full year fiscal plan যেহেতু খতম হ'ব গৈ আছে সিহঁত থাকিবলৈ নাথাকে আমি এইটো ক'ব নোৱাৰোঁ ন হয়নে নহয় তো সেইকাৰণে ইণ্টাৰিম বাজেট লৈ আহে বুজি পালা অলৰেডি বুজালোঁ মই নেক্সট ভোট অন একাউণ্ট কি হয় অলৰেডি ক'লোঁ মই ঠিক আছে দিছ এলাউ দ্য গভৰ্ণমেণ্ট টু লিগেলি উইথড্ৰ ফাণ্ড ফ্ৰম দ্য কনচলিডেশ্যন ফাণ্ড অফ দ্য ষ্টেট কিন্তু ইয়াত এপ্ৰপ্ৰিয়েশ্যন বিলৰ কথা মেনশ্যন কৰা নাই ভোট অন একাউণ্টৰ পিছত লিগেলি পইচা ওলাব লগা হ'লে কি কৰিব লাগিব বিনিয়োগ বিল পাছ কৰিব লাগিব যিটো অকল লোকসভাত পাছ হয় অ'কে ঠিক আছে ফাইন নেক্সট বাজেটত কোৱা আছে এইখিনি মোৰ মতে ইমান ইম্পৰ্টেণ্ট নহয় কাৰণ এইবিলাক আকৌ চেঞ্জ হ'বই নতুন চৰকাৰ আহি চেঞ্জ কৰিবই বাজেটত তোমাৰ পাৰ কেপিটেল ইনকাম ডাবল কৰাৰ কথা কৈছে ডাবল অবভিয়াছলি ভোট লাগিবনে নাই ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ কৈছে টুইন চিটি এই যে মই অলপ আগতে ক'লোঁ গুৱাহাটীক অলৰেডি লিংক কৰিলে কাৰ লগত নৰ্থ গুৱাহাটীৰ লগত নাও কাক লিংক ক'ত লিংক কৰিব জাগিৰোড এণ্ড দেন পলাকবাৰী যাতে তোমাৰ ভাৰসাম্যটো ৰক্ষা হৈ থাকে মেইন গুৱাহাটীৰ নহ'লে অভাৰ এক্সপৰ্ট হ'ব ইউথ এমপ্লয়মেণ্ট ঠিক আছে গভৰ্ণমেণ্ট জব দিম বুলি কৈছে ডিজিটেল ট্ৰান্সফৰ্মেশ্যন বুলি কৈছে AI ইউজৰ কথা কৈছে ষ্টেট ইউনিভাৰ্চিটিসমূহত যিমান পাৰে সিমান লগতে কানেক্টিভিটি কৈছে এয়াৰপৰ্ট বনিব বুলি কৈছে নগাঁও ডিফু উমৰাংচু মাজুলী মানাছ কেনেকৈ বনিব কি বনিব একো নাই মানে জাষ্ট দিছে আৰু মাজুলীত বনি যাব এয়াৰপৰ্ট ঠিক আছে অ'কে এতিয়া আমি কিছুমান বস্তু চাম যিটো বস্তু আমাৰ এক্সাম পইণ্ট অফ ভিউ কি হয় ইম্পৰ্টেণ্ট হয় ফৰ এক্সাম্পল বাজেট আৰ ক্লাছিফাইড অন দ্য এইটো কি হৈছে অন দ্য কি কৈছে পাৰ্পাছ এণ্ড পিৰিয়ডিচিটি ফিস্কেল বেলেঞ্চ এণ্ড এপ্ৰ'চ মেথডলজি ঠিক আছে যদি আমি চাব যাওঁ বেছড অন দ্য পিৰিয়ডিচিটি এণ্ড পাৰ্পছ দে কিমান দিনলৈকে থাকিব বা পাৰ্পছটো কি তেনেকৈ আমি বাজেট দুই ধৰণে ভগাব পাৰোঁ এটা হ'ল ইণ্টাৰিম বাজেট এটা হ'ল তোমাৰ ফুল বাজেট পাৰ্পছ কি হয় ইণ্টাৰিম বাজেটৰ যে চৰকাৰ যিহেতু চেঞ্জ হ'বই তো আমি 2 মাহ 3 মাহৰ কাৰণে খৰচখিনি লাগে নহয় খৰচ উঠাবৰ কাৰণে আমি কি বনালোঁ বাজেট বনালোঁ সেইটো হ'ল পাৰ্পছ ঠিক আছে আৰু বোলে নতুন চৰকাৰ গঠন হ'ল তেতিয়া ফুল বাজেট বনাব অ'কে এটা হ'ল ইণ্টাৰিম বাজেট এটা হ'ল তোমাৰ কি ফুল বাজেট অ'কে ঠিক আছে ইণ্টাৰিম বাজেট মই অলৰেডি পঢ়ালোঁ এণ্ড দেন পূৰ্ণাংগ বাজেট আমি অলৰেডি জানো ন পূৰ্ণাংগ বাজেট কি হয় ঠিক আছে এইটো কিহৰ ওপৰত ভিত্তি কৰি সাময়িকী আৰু উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি নেক্সট যদি আমি চাব যাওঁ বিত্তীয় সন্তুলনৰ ওপৰত সন্তুলন য়েছ ফিস্কেল বেলেঞ্চৰ ওপৰত ভিত্তি কৰি প্ৰথম কিহৰ ওপৰত ভিত্তি কৰি অনৱৰ্তীকাল প্ৰথম কিহৰ ওপৰত ভিত্তি কৰি এইটো ইয়াত আহিব দেই সাময়িকী আৰু উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি কি থাকিব ইণ্টাৰিম বাজেট আৰু কি কেন্দ্ৰীয় ৰাজ্যিক বাজেট ক্লিয়াৰ ন এইটো চোৱা বেছড অন পিৰিয়ডিচিটি এণ্ড পাৰ্পাছ বাজেট কেন বি ডিভাইডেড ইনটু ইণ্টাৰিম বাজেট এণ্ড কি ফুল বাজেট ভোট অন একাউণ্ট ইয়াত দিয়া আছে অলৰেডি মই বুজালোঁ আৰু যদি বাজেটৰ খৰচ কিমান হ'ব বেছি হৈছে নে কম হৈছে তাৰ ওপৰত যদি বেছ কৰে বাজেটক মই অলৰেডি বুজাইছোঁ তোমালোকক কি ভাগ কৰিব বেলেঞ্চ বাজেট সাৰপ্লাছ বাজেট এণ্ড কি ডেফিচিট বাজেট ঠিক আছে ক্লিয়াৰ ন অ'কে বেলেঞ্চ বাজেট এইটো জানা নহয় য়েছ মই আকৌ অসমীয়াত দেখাই দিছোঁ এবাৰ এইখিনি বস্তু ইয়াত আহিব ঠিক আছে সাময়িকী আৰু উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি কি থাকিব তোমাৰ ইণ্টাৰিম বাজেট আৰু কেন্দ্ৰীয় ৰাজ্যিক বাজেট আৰু বিত্তীয় সন্তুলনৰ ওপৰত ভিত্তি কৰি কি থাকিব সুষম বাজেট দেন উদ্ধৃত বাজেট এণ্ড দেন ঘাটি বাজেট ঠিক আছে যদি আমি চাব যাওঁ ইয়াত এইটোৰ কথা কৈছে অ'কে এইটো এক্সপেণ্ডিচাৰ আৰু ৰিচিপ্ট ইকুৱেল হ'লে কি হ'ব বাজেট বেলেঞ্চ বাজেট ঠিক আছে এক্সপেণ্ডিচাৰ যদি বেছি হয়
ৰিচিভ যদি কম হয় তাক কি ক'ব? ঘাটি বাজেট, বাজেট ডেফিচিট। আৰু যদি এইটোতো হ'বই নোৱাৰে, এক্সপেণ্ডিচাৰ কম আৰু কি বেছি? ৰিচিভ বেছি, তাক কি ক'ব? বাজেট সাৰপ্লাছ, উৰ্ধিত বাজেট। আমাৰ ভাৰতত কোনটো হয় বা অসমত কোনটো হয়? এইটো এক্সপেণ্ডিচাৰ বেছি, ৰিচিভ কম। এক্সপেণ্ডিচাৰ বেছি কিয়? বিকজ ইণ্ডিয়া ইজ এ ৱেলফেয়াৰ ষ্টেট। ইভেন এইটো এটা বেছিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনো হয়, ৱেলফেয়াৰ ষ্টেটটো। অৰুণোদয় আঁচনি আছে নে নাই? বিভিন্ন ধৰণৰ আঁচনি আছে। তো সেইকাৰণে এইখিনি কি হ'ব? ঘাটি, যাক আমি ইংলিছত কি বুলি ক'ম? ডেফিচিট। আৰু এইটো ফিল আপ কেনেকৈ কৰে? বড়ো কৰিব, ধাৰ কৰিব। আৰু ধাৰটোকে কি বুলি ক'ব? ফিস্কেল ডেফিচিট। আৰু এভৰি বছৰ ফিস্কেল ডেফিচিট লগ লাগি 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 কি হ'ব? ৰাজহুৱা ধাৰ, যাক পাব্লিক ডেট বুলি কয়। ঠিক আছে, বুজি পালা? অ'কে, তো এইটো কিহৰ ওপৰত ভিত্তি কৰিব? ফিস্কেলৰ ওপৰত ভিত্তি কৰিব। বাকী এইটো কিমান সময়লৈকে চলিব? পাৰ্পাছ কি? এইটোত কিবা পাৰ্পাছ আছে নেকি? নাই। ঠিক আছে, আৰু এটা বাজেট আছে যিটো বহুত বেছি ডিছকাশ্যন নহয়। কিহৰ ওপৰত? দৃষ্টিভংগী পদ্ধতিৰ ওপৰত ভিত্তি কৰি, যে বাজেটখনৰ পদ্ধতিটো কি, কি পদ্ধতিত বনাইছে বাজেটখন, তাৰ ওপৰত ভিত্তি কৰি বাজেটক আমি কেনেকৈ ভগাব পাৰোঁ? শূন্য ভিত্তি বাজেট, দেন ফলাফলমুখী বাজেট, লিংগ ভিত্তিক বাজেট। মানে ডাইৰেক্টলি বাজেটত লিখি নিদিয়ে, বাজেটখন আমি চালে গম পাই যাম যে এইখন বাজেট কি হয়? শূন্য ভিত্তিক বাজেট হয়। এইখন বাজেট কি হয়? ফলাফলমুখী বাজেট হয়। আৰু এইখন বাজেট কি হয়? লিংগ ভিত্তিক বাজেট, জেণ্ডাৰ বাজেট, আউটকাম বাজেট এণ্ড জিৰ' বেছ বাজেট। জিৰ' বেছ বাজেট মানে কি জানা নাই? ছাপ'জ ধেমাজিত ফ্লাড হৈ আছে, অসম চৰকাৰে 5 বছৰৰ পৰা 2 লাখ টকাকৈ ধেমাজিক দি আছে স্পেচিয়েল পেকেজ। বাট এই বছৰ বাজেট বনোৱাৰ টাইমত ক'লে যে আমি যে পইচা যে দি আছোঁ ধেমাজিত, কিহৰ কাৰণে? ফ্লাডৰ কাৰণে। লাষ্ট 2 বছৰৰ পৰা দেখোন ফ্লাড হোৱাই নাই। লাষ্ট 2 বছৰৰ পৰা কি হোৱা নাই? ফ্লাড হোৱা নাই। তো যিখিনি পইচা দিছিলোঁ আমি সেইখিনি আৰু নিদিওঁ। একদম ক্ৰেছ ষ্টাৰ্টিঙৰ পৰা যদি বাজেট বনায়, আগৰবোৰ নধৰে মানে, তাক কি বুলি ক'ব? জিৰ'। নামতে আছে জিৰ' বেছ বাজেটিং। বুজি পাইছানে? জিৰ' বেছ বাজেটিং কিহৰ ওপৰত ভিত্তি কৰি বনায়? যে যিটো বস্তু তোমাৰ কৰিব লগা আছে তাৰ ওপৰতহে বনাব, যিটো কৰিব লগা আছে আগৰখিনিক নধৰে। আৰু জিৰ'ৰ পৰা কিবা এটা প্ৰজেক্ট বনাব, যে এইটো প্ৰজেক্টক ইমান বছৰৰ পৰা পইচা দি আছিলোঁ, কিন্তু এইটো প্ৰজেক্ট কোনো ধৰণৰ আউটকাম দিয়া নাই। তো কিয় বাৰে বাৰে আমি সেইটো কি কৰিম? এল'কেট কৰিম। মই এক্সাম্পল দি ক'লোঁ তোমালোকক, ধেমাজিত ফ্লাড হৈ আছিলে, 10 বছৰৰ পৰা দি আছে, দেখিলে যে 3 বছৰৰ পৰা ফ্লাড হোৱাই নাই, সেইখিনি পইচা এনেই গৈ আছেনে নাই? তো বন্ধ কৰি দিলে, ক্ৰেছৰ পৰা কৰিব ষ্টাৰ্ট। ধেমাজিত কি সমস্যা আছে চাব এতিয়া, বোলে বেলেগ বেলেগ সমস্যা আছে, তো বেলেগত পইচা দি দিব। ঠিক আছে, সেইকাৰণে ক'লে প্ৰতিটো নতুন সময়ছোৱাৰ বাবে প্ৰতিটো কাৰ্যকলাপ আৰম্ভণিৰ পৰাই এক শূন্য ভিত্তিৰ পৰা মূল্যায়ন কৰা হয়, জিৰ'ৰ পৰা ষ্টাৰ্ট কৰে, আগৰবিলাক নধৰে। কেৱল আগৰ বাজেটত আছিল বুলিয়ে কোনো কথা নতুনকৈ কঢ়িয়াই অনা নহয়, যে আগৰ বাজেটত দেখোন দিছিলোঁ আমি BTADক ইমান পইচা, এতিয়া কিয় নিদিম? ন', চব নতুনকৈ ইভালুৱেট কৰিব, নতুনকৈ কি কৰিব? এষ্টিমেটবিলাক বনাব। ক্লিয়াৰ? যদি বাজেটখন যদি সেনেকৈ বনায়, তেতিয়া আমি সেইখন বাজেটক কি বুলি ক'ম? জিৰ' বেছ বাজেট। ঠিক আছে, নেক্সট বাজেট ফলাফলমুখী বাজেট, আউটকাম বাজেট। ইয়াত মানে বাজেটত ডাইৰেক্ট ডিছকাছ কৰিব। ছাপ'জ জল জীৱন স্কিম এটা আছে, তো তুমি ক'ব নোৱাৰা যে জল জীৱন স্কিমৰ কাৰণে আমি ইমান লাখ টকা এল'কেট কৰিছোঁ, ইমানটা টেপ, ৱাটাৰ টেপ আমি ঘৰে ঘৰে ইনষ্টল কৰিছোঁ, ইমানখিনি পইচা আমাৰ গৈছে। তো বাজেটত সেইটো মেনশ্যন কৰা নাথাকে। বাজেটত কি মেনশ্যন কৰা থাকিব? যে জল জীৱন মিছনৰ কাৰণে ৰুৰেল এৰিয়াত কলেৰা কমিছে, ফলাফলমুখী। বুজি পালা? উইমেন্সবিলাকৰ কষ্টসমূহ কমিছে, ঘৰতে পানী পোৱা গৈছে, দূৰ দূৰণিত যাব নালাগে পানী আনিবৰ কাৰণে। জাষ্ট এটা এক্সাম্পল মই কৈছোঁ, তাক কি বুলি ক'ব? তোমাৰ ফলাফলমুখী বাজেট। মানে আউটপুটটো নধৰে, মানে কি কৈ আছোঁ মই, কোৱান্টিটি নধৰে, কোৱালিটি পাইছে কি কামটো কৰাৰ পিছৰ পৰা, তাক ক'ব কি? আউটকাম বাজেট। নেক্সট জেণ্ডাৰ বাজেট। অৰুণোদয় ইজ আ এক্সাম্পল অফ জেণ্ডাৰ বাজেট। অৰুণোদয় কাক দিছে? মহিলাসকলক। অৰুণোদয়টো চব দুখীয়া মানুহক দিব পাৰিলে হয়, কিন্তু মহিলাসকলক কিয় দিছে? সেইটো জেণ্ডাৰ বাজেট হ'লনে নাই? যদি চবকে দিলে হয়, ঘৰৰ মুখীয়াক যদি দিলে হয়, ল'ৰা মানুহ পালে হয়, মে বি ফিমেলজনক নিদিব পাৰিলে হয়।
দুখীয়া মানুহক দিছে ন অৰুণোদয়, কিন্তু কাক দিছে? ছোৱালীক টাৰ্গেট কৰি দিছে নাই বা উইমেনক টাৰ্গেট কৰি দিছে নাই? এজ এ BPL বুলি যদি ডাইৰেক্ট ঘৰত যদি দি দিলে হয়, ফিমেলজনী পালে হয় জানো? নাপালে হয়। তো এতিয়া স্পেচিফিকেলি কাক টাৰ্গেট কৰিছে? উইমেন। তো আমি তাক কি বুলি ক'ম? জেণ্ডাৰ বাজেট। ক্লিয়াৰ ন? ঠিক আছে। আগৰটো একদম প্ৰথম যদি আমি ক'ব যাওঁ, কিহৰ ওপৰত বাজেটখন বনাইছে, কিমান সময়? তো ইণ্টাৰিম বাজেট আৰু কি ফুল বাজেট। ফুল বাজেট আমাৰ ইউনিয়ন গভৰ্ণমেণ্টে পাছ কৰিলে। আকৌ ইউনিয়ন গভৰ্ণমেণ্টে আফটাৰ 5 years সিহঁতক কি পাছ কৰিব? ইণ্টাৰিম বাজেট। আৰু ইণ্টাৰিম বাজেট চলাবৰ কাৰণে আমাক কি লাগে? পইচা লাগে। সেই পইচাটো কি বুলি ক'ব? ভোট অন একাউণ্ট। আৰু ভোট অন একাউণ্টৰ পৰা পইচা ওলাব লগা হ'লে আমাক কি লাগিব? এপ্ৰপ্ৰিয়েশ্যন বিল, যাক আমি বিনিয়োগ বিল বুলি কওঁ। ঠিক আছে। আৰু ক'ৰ পৰা পইচা ওলাব? কনচলিডেশ্যন ফাণ্ড অফ ষ্টেট। তাৰ পৰা পইচা 1 টকা ওলাব হ'লেও কি লাগে? পাৰ্লিয়ামেণ্টৰ পাৰ্মিশ্যন লাগে। তো ভোটিং হ'ব, পাৰ্লিয়ামেণ্ট হওক, ষ্টেট লেজিছলেচাৰ হওক। ঠিক আছে। অ'কে, তোমালোকক সেইটো চেপ্টাৰ থাকি গ'ল পলিটিত। ইহঁতৰ মই কৰি আছোঁ নহয়, মই মেনেজ কৰাই দিম, হ'ব? অ'কে, ফাইন। বাকী এইখিনি ইম্পৰ্টেণ্ট প্ৰভিজন যে ছাৰ আৰ্টিকেল কি পঢ়িম, এক্সামত কি আৰ্টিকেল আহে, এইসমূহ আৰ্টিকেল আহে এক্সামত। এইবোৰ আৰ্টিকেল চাই ল'বা। 1 কিমান 202 এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট ক'ৰ? ষ্টেটৰ। ঠিক আছে। এণ্ড দেন ডিটেইলছ দিয়া আছে অনুচ্ছেদ 203 এষ্টিমেট বাজেট যদি আমি কওঁ, প্ৰচিডিউৰ অন এষ্টিমেট এপ্ৰপ্ৰিয়েশ্যন বিল কিমান 204 অনুচ্ছেদ 205 এইখিনি দিয়া আছে, চাই ল'বা, মুখস্থ কৰিবা। PDF খন পাই যাবা নহয়, PDF পাই যাবা। MCQs আছে, কৰিবা। খতম আজি। বুজি পাইছানে? লাষ্টৰ টপিকটো বুজি পাইছা নাই? পালা ন? লাষ্টৰটো জেণ্ডাৰ বাজেট এইবিলাক বুজি পালা? ইণ্টাৰিম বাজেটটো বুজি পাইছা নহয়? ইলেকশ্যনৰ সময়ত আনে আৰু। ফুল বাজেট কিয় নানে বুজি পালা? চৰকাৰ থাকে নাথাকে ক'ব নোৱাৰি, বাট নানিলেও দিগদাৰ হৈ যায়। ঠিক আছে, হ'ব, থেংক ইউ। কমেণ্ট কৰিবা দেই বস্তুবিলাক।